অসমীয়াৰ প্ৰভুত্ব যদি অক্ষুণ্ণ হৈ থাকিব লাগে তেতিয়াহ'লে এই বেদখল উচ্ছেদৰ লগতে বিদেশী বিতাৰণৰ লগতে টাই আহোমকে ধৰি কিন্তু 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি এই অসমখনক কিন্তু জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰিব লাগিব তেতিয়াহে অনাদি অনন্ত কাললৈ অসমীয়া ৰাইজৰ অসমত প্ৰভুত্ব থাকিব নহলে খিলঞ্জীয়া ৰাইজৰ হয়তো প্ৰভুত্ব নাথাকিব যিটো কথা সাধাৰণতে এই বিজেপি দল আৰু চৰকাৰে কৈ থাকে যে দীৰ্ঘদিন ধৰি আমি টাই আহোমকে ধৰি 6 জনগোষ্ঠীয়ে আমি জনজাতিকৰণৰ দাবী কৰি আহিছো টাই আহোম জনগোষ্ঠীয়ে স্বায়ত্তশাসন দাবী কৰি আহিছে আমি প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ বেদখল উচ্ছেদ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ কথা আমি কৈ আহিছো গতিকে এই কথাবিলাকো আমি চৰকাৰে কৰাটো আমি বিচাৰো আৰু যেহেতু 2019 চনতে ৰাজ্যসভাত টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিধেয়কখন উত্থাপন কৰা হৈছিল কিন্তু আজি কুপতি মন্ত্ৰীগোটৰ প্ৰতিবেদন নপঠোৱাৰ কাৰণে এইখন লোকসভা আৰু ৰাজ্যসভা উভয় সদনত তেখেতসকলে পাছ কৰি বিললৈ আইনলৈ পৰিৱৰ্তন কৰিব পৰা নাই তাৰ বাবে আমি অতি শীঘ্ৰেই এই মন্ত্ৰীগোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক জমা দি অতি শীঘ্ৰেই টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ আমি দাবী উত্থাপন কৰিছোঁ ক্ষেত্ৰত আৰু স্বায়ত্তশাসন প্ৰদানৰ ক্ষেত্ৰত আমাক কৰা প্ৰতাৰণাৰ প্ৰতিবাদত অনাগত দিনত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু গৃহমন্ত্ৰীগৰাকীৰ প্ৰতিটো অসম ভ্ৰমণৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব ইয়াৰ অংশস্বৰূপে যোৱাকালি আমি সমগ্ৰ অসমত কলা পতাকা প্ৰদৰ্শন কৰিছোঁ গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি পৰৱৰ্তী কাৰ্যসূচী অনুসৰি ছেপ্টেম্বৰ মাহত জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত জোৰ সমতল কাৰ্যসূচী গ্ৰহণ কৰা হ'ব অক্টোবৰ মাহত মটৰচাইকেল ৰেলী আৰু অসম বিধানসভা ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰা হ'ব নৱেম্বৰ মাহত জিলাই নাগৰিক সভা আৰু নতুন দিল্লীত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু ডিচেম্বৰ মাহত অৰ্থনৈতিক অৱৰোধ আৰু সৰ্বাত্মক অসম বন্ধৰ দৰে কাৰ্যসূচী এনেধৰণৰ ধাৰাবাহিক কাৰ্যসূচী আমি গ্ৰহণ কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ